So what's up mates? আজি আমি গ'লো তোমাৰ এটা নতুন সেশন ষ্টাৰ্ট কৰিবলৈ আমাৰ যোনটো নিউ HSLC কাৰণে 2026 পৰা 2027 যোনটো নিউ HSLC এক্সাম হ'ব সেইটো কাৰণে আমি এটা নিউ মানে কোৰ্স বুলিয়ে কম আৰু এটা কোৰ্স ষ্টাৰ্ট দিম বুলি ভাবিছো মেথছৰ কাৰণে আৰু এইটো ভিডিঅ'ত আমি টাইটেলত গম পাইছাই ৰিয়েল নাম্বাৰছ আজি আমি পঢ়িম কি স্পেলিং লিখিছো মজা সো ৰিয়েল নাম্বাৰছ আজি আমি পঢ়িম আৰু এই যোনটো চেপ্টাৰ আছে এই চেপ্টাৰটো মই অলৰেডি তোমাৰ 30 মিনিটছত মই পঢ়াই থৈছোঁ এই চেনেলটোত কিন্তু এইটো যোৱাবাৰৰ যোনটো লেটেষ্ট HSLC এক্সাম হৈছিল সেইটোৰ কাৰণে আছিলে কিন্তু তাত সেম কণ্টেণ্টেই পাবা কিন্তু কম সময়ত পঢ়ি ল'ব পাৰিবা যদি তোমাৰ এনেকুৱা টেষ্ট বা ইউনিট টেষ্ট আছে কিন্তু যিহেতু এতিয়া বেছি সময় আছে আমি সেইকাৰণে ভাবিছোঁ যে এইটো আৰামছে পঢ়ি যাওঁ সেইকাৰণে এইটো চেপ্টাৰৰ ধৰা 7টামান ধৰা লেকচাৰ আহিব 20-30 মিনিটছৰ তাত আমি আৰামছে তোমাৰ যিমান টপিকছ আছে আমি আৰামছে কমপ্লিট কৰি দিম যাতে সব বুজি পোৱা যাওক ওকে সো ষ্টাৰ্ট কৰোঁ এডিটৰ কি কৰি আছা ভাই ইন্ট্ৰ লগোৱা গম পাইছোঁ আউটডেটেড ইন্ট্ৰ লগাই দিছে ন ঠিক কৰিবতো কৈ আছোঁ নকৰে ওকে সো আমি পঢ়িব লাগে ৰিয়েল নাম্বাৰছ সো ৰিয়েল নাম্বাৰছ কি হয় ওকে ক'ৰবাত কেতিয়াবা শুনাৰ নিচিনা লাগিছে কিন্তু পাহৰিলে যদিও কথা নাই এতিয়া ৰিয়েল নাম্বাৰছ হয় কি সো এইটো বস্তুটো গম পাইছে নাম্বাৰছ আৰু এইটো শব্দ আমি দেখিছোঁ ক'ৰবাত ৰিয়েল শব্দ ৰিয়েল মানে সঁচা হয় কিন্তু ইয়াত এইটো চেপ্টাৰত ৰিয়েল মানে সঁচা বুলি নুবুজায় কিন্তু এটা গ্ৰুপ অফ নাম্বাৰছক ৰিয়েল নাম্বাৰছ বুলি কয় সো কি হয় ৰিয়েল নাম্বাৰছ এ গ্ৰুপ অফ নাম্বাৰছ অলৰাইট সো এটা গ্ৰুপ হয় ৰিয়েল নাম্বাৰছ কিন্তু কথাটো হ'ল কি ৰিয়েল নাম্বাৰছৰ ভিতৰত মানে দুটা গ্ৰুপ আছে একচুৱেলি দুটা গ্ৰুপত মানে ডিভাইড কৰি দিছে ৰিয়েল নাম্বাৰছবিলাকক গ্ৰুপ বুলি ক'ব পাৰোঁ বা এটা গেং হয় ওকে আৰু আমি ৰিয়েল নাম্বাৰছবিলাক যেতিয়া আমি ৰিয়েল নাম্বাৰছ বুলি কওঁ তেতিয়া আমি শ্বৰ্ট ফৰ্মত ৰিয়েল নাম্বাৰটোক লিখিব পাৰোঁ আৰ বুলি এইটো আৰ এনেকৈ লিখোঁ এনেকৈ আমি লিখোঁ ওকে ত' ৰিয়েল নাম্বাৰছক আমি এনেকৈ ডিনোট কৰোঁ আৰু এতিয়া ৰিয়েল নাম্বাৰছক যদি মই কৈছোঁ দুটা গ্ৰুপত ভগাই দিছে কি গ্ৰুপত ভগাই দিছে দুটা গ্ৰুপত ওকে যেনেকৈ ক্লাছত দুটা গ্ৰুপ থাকে ছোৱালী গ্ৰুপ থাকে আৰু ল'ৰা গ্ৰুপ থাকে ওকে ওকে জেণ্ডাৰ ইকুৱেলিটি আছে মানিছোঁ হেৰি হোৱা নাই মই ওকে পাৰ্চিয়েলিটি কৰা নাই জাষ্ট কৈছোঁ আৰু দুটা গ্ৰুপ থাকে ন ক্লাছত ত' ইয়াত কি কৰে ইয়াত এটা গ্ৰুপৰ নাম দিছে তোমাৰ ৰেচনেল নাম্বাৰছ যোনটো আমি কিউৰে ডিনোট কৰোঁ আৰু এটা গ্ৰুপৰ নাম আছে ইৰেচনেল নাম্বাৰ যোনটো আমি কিউ ডেছৰে ডিনোট কৰোঁ ওকে ত' আমি গম পালোঁ যে ৰিয়েল নাম্বাৰ এটা গ্ৰুপ অফ নাম্বাৰছ হয় তাৰ দুটা গ্ৰুপ আছে এটা হ'ল ৰেচনেল নাম্বাৰছ আৰু এটা হ'ল ইৰেচনেল নাম্বাৰছ দুটা নাম মেবি ক'ৰবাত শুনা লাগিছে অকণমান চ' এতিয়া আমি এই গ্ৰুপ দুটা ষ্টাডি কৰিম আমি যেতিয়া এই দুটা গ্ৰুপক বুজি যাম ৰেচনেল কি হৈছে আজি ৰেচনেল ওকে ৰেচনেল নাম্বাৰছ আৰু ইৰেচনেল নাম্বাৰছ ওকে ইৰেচনেল নাম্বাৰছ ওকে চ' আমি প্ৰথম ৰেচনেল নাম্বাৰ গ্ৰুপটোক ষ্টাডি কৰিম আৰু এইটো গ্ৰুপক ষ্টাডি কৰিম ওকে মানে এই গ্ৰুপ দুটাক একেলগে ৰিয়েল নাম্বাৰছ বুলি কয় অলৰাইট চ' এতিয়া আমি যেতিয়া ৰেচনেল নাম্বাৰৰ কথা কওঁ ওকে ৰেচনেল নাম্বাৰছ ত' এইটো কি হয় কিউৰে ডিনোট কৰে মানে এইটো কেতিয়াবা এক্সামত আহি যাব পাৰে কিবা MCQ সুধি দিব পাৰে এইবিলাক ঠিক নাই বহুত পাগলা প্ৰশ্ন কাটিব লৈছে চ' পাগলা মানে কি আৰু ইজিয়ে কাটে মানে বুজি গ'লতো কথা নাই ত' এতিয়া কথাটো হ'ল কি যোনটো ৰেচনেল নাম্বাৰৰ গেং আছে ন সেইটো গেঙত কি হয় তোমাৰ
যিমানবিলাক নাম্বাৰ আমি ফ্ৰেকশ্যনত লিখিব পাৰোঁ, ফ্ৰেকশ্যন মানে অসমীয়াত কি কয় ভগ্নাংশত লিখিব পাৰোঁ, মানে মই সেইটোৱে জানো অসমীয়া ৱৰ্ড একচুৱেলি, ইমান ভালকৈ মই নাজানো অসমীয়া ৱৰ্ডবিলাক। এনিৱেজ চ' যোনবিলাক আমি নাম্বাৰছক আমি ফ্ৰেকশ্যনত লিখিব পাৰোঁ। ফৰ এক্সাম্পল তোমাৰ তাত আছে 1/2 বা 1/3, অ'কে, 1/2, 1/3, 1/4। চ' এই যোনবিলাক নাম্বাৰ আছে যোনবিলাক ফ্ৰেকশ্যন হয়, দেয়াৰ ফ্ৰেকশ্যনছ। চ' এইবিলাকক আমি কি কওঁ, ইৰেচনেল নাম্বাৰ কওঁ, ৰেচনেল নাম্বাৰ কওঁ, অ'কে। আৰু আমাৰ কথাটো হ'ল কি, আমি যিহেতু ফ্ৰেকশ্যন বুলি কৈছোঁ, সেইকাৰণে আমি যেতিয়া ডেফিনেশ্যন লিখোঁ, যদি ধৰা সোধে হোৱাট ইজ ইৰেচনেল নাম্বাৰ, এক্সাম্পল নুসুধে বাৰু, কিন্তু যেতিয়া ৰেচনেল নাম্বাৰ ডেফিনেশ্যনটো কিতাপত থাকে, তেতিয়া কয় যে ফ্ৰেকশ্যন বুলি নিলিখি পেলাই কয় যে P/Q ফৰ্মত থাকে। ধৰা এইটো P, 1 to P, এইটো হাফ আছে, 1 হৈ গ'ল P আৰু 2 হৈ গ'ল Q। চ' P/Q ফৰ্মত আছে, সেইকাৰণে আমি ক'ব পাৰোঁ এইটোও P/Q ফৰ্মত আছে, 1/4টোও P/Q ফৰ্মত আছে। চ' যিমান নাম্বাৰ যোনবিলাক P/Q ফৰ্মত থাকে, সেইবিলাকক আমি ৰেচনেল নাম্বাৰ বুলি কওঁ, অ'কে। আৰু ধৰা এনেকুৱা, ছাপ'জ তোমাৰ তাত 2 আছে, 2টোক মই লিখিব পাৰোঁ 2/1, চ' এইটো আমাৰ P/Q ফৰ্মত আহি গ'ল। চ' এইটো হৈ গ'ল আমাৰ ৰেচনেল নাম্বাৰ। চ' মই ক'ব পাৰোঁ যে 2 মই লিখিব পাৰোঁ যে 2 বিলংছ টু ৰেচনেল নাম্বাৰ। এইটো এটা চিম্বল আছে, এই চিম্বলটো জানি থোৱাটোৱে ভাল। এইটো মানে হ'ল বিলংছ, অ'কে, বিলংছ টু। চ' 2 বিলংছ টু ৰেচনেল নাম্বাৰ, 1/2 বিলংছ টু ৰেচনেল নাম্বাৰ, অলৰাইট। চ' এইটো এটা কথা হৈ গ'ল আমাৰ। আৰু আমি যদি ৰেচনেল নাম্বাৰৰ কথা মই আৰু অকণ কওঁ, তোমাৰ এটা কথা আছে কি, যোনটো P/Q ফৰ্ম কৈছিলোঁ, যোনটো P/Q আছে, এই Q যোনটো আছে ন, Qটো কেতিয়াও 0 ইকুৱেল হ'ব নোৱাৰে, মানে P/0 হ'ব নোৱাৰে, তলত 0 থাকিব নোৱাৰিব, এইটো মানে ইনভেলিড হৈ যায়, অ'কে। ইয়াত 0 কিয় বহাব নোৱাৰে, ইমান কি কথা মই কৈ নাথাকোঁ, খালি ইয়াত 0 বহালে ভেলিড নহয় ষ্টেটমেণ্টটো। চ' Q cannot be equal to 0, কিন্তু P ভেলুটো 0 হ'ব পাৰে। ধৰা ওপৰত 0 আছে, তলত ধৰা 1 আছে, এইটো P/Q ফৰ্ম হ'ব, সেইটো চিন্তা নাই। এতিয়া আৰু এটা কথা হ'ল কি, এতিয়া যোনটো P/Q কথা মই কৈছিলোঁ, এই Qটোতো বাৰু 0 নহয়েই, কিন্তু কথা হ'ল কি, এই যোনটো P আৰু Q থাকে, এই দুটা সদায় তোমাৰ কো-প্ৰাইম হয়, কো-প্ৰাইম হয়। এইটো কি বস্তু আকৌ, কো-প্ৰাইম। কথাটো এনেকুৱা, ছাপ'জ তোমাৰ তাত আছে 3/4, অ'কে। এইটো এটা ৰেচনেল নাম্বাৰ, আৰু কথাটো হ'ল কি, এইটো হ'ল ৰেচনেল নাম্বাৰ মানে Q, আৰু Qটো কাৰ পাৰ্ট হয়, ৰিয়েল নাম্বাৰছৰ। চ' মই ক'ব পাৰোঁ যে Q বিলংছ টু ৰিয়েল নাম্বাৰছ, সেইটো মই ক'ব পাৰোঁ, অ'কে। আৰু এই কথাটো মই কৈ দিছোঁ ইয়াতে, বিলংছ টু, এই চিম্বলটো তোমালোকে ক্লাছ 10ৰ এডভান্স মেথছতো পাবা। ত' অকণমান কথা মই এনেই কৈ দিছোঁ, অ'কে, চিম্বলবিলাকেনো কি বুজায়। আৰু তাৰপিছত ধৰা এতিয়া আমাৰ তাত আছে 3 আৰু 2, অ'কে। এতিয়া কৈছে যে 3 আৰু 4 কো-প্ৰাইম বুলি। ত' কো-প্ৰাইম কি হয়, মানে 3 ইজ অলছ' কো-প্ৰাইম, 4 ইজ অলছ' কো-প্ৰাইম। ত' একচুৱেলি কো-প্ৰাইম কি হয়, ক'বলৈ গ'লে এটা পেয়াৰক কো-প্ৰাইম বুলি কয়। মানে মই ক'ব পাৰোঁ যে 3 and 4 আৰ কো-প্ৰাইমছ, অ'কে। মানে ছিংগল হেণ্ডেডলি মই নকওঁ যে 3 ইজ কো-প্ৰাইম বুলি, তেনেকৈ নকওঁ। তোমাৰ এটা পেয়াৰক মই কো-প্ৰাইম বুলি ক'ব পাৰোঁ। মানে কি হয়, ধৰা মানে যদি 3টোক যদি মই ভাঙি লিখোঁ, মই 3টোক লিখিব পাৰোঁ 1 into 3, অ'কে। কো-প্ৰাইম মানে কি বুজাই আছোঁ আৰু 4টোক মই লিখিব পাৰোঁ 2 into 2, অ'কে। এতিয়া ইয়াত যদি তোমালোকে মন কৰা, ইহঁত দুটাৰ মাজত এই দুটা ফেক্টৰ আছে আৰু এই দুটা ফেক্টৰ আছে, ইহঁতৰ মাজত কিবা কমন আছে জানো? কমন কেৱল এটা বস্তুৱে আছে, ইয়াত এটা মই 1 into কৰি থ'ব পাৰোঁ, ইয়াতো এটা মই 1 into কৰি থ'ব পাৰোঁ, একেই কথাই। মানে ইয়াত এটা 1 আছে, ইয়াত এটা 1 আছে, এই দুটা 1 কমন আছে।
কিন্তু ধৰা মই এটা বেলেগ পেয়াৰ লওঁ, ধৰা 6 লৈছোঁ আৰু ধৰা মই লৈছোঁ 4। এতিয়া মই ক'ব পাৰোঁ যে মই 6টোক লিখিব পাৰোঁ, মই এতিয়া ধৰা 6টোক লিখিব পাৰোঁ ধৰা 2 × 3 আৰু 4টোক লিখিব পাৰোঁ ধৰা মই 2 × 2। এতিয়া দেখিছে দুটা 2 কমন আছে, সেইকাৰণে এই যোনটো পেয়াৰ আছে এইটো পেয়াৰক মই কোপ্ৰাইমছ বুলি নকওঁ। ইহঁতৰ কি আছে, ইহঁতৰ 1ও কমন ফেক্টৰ আছে, এই দুটা 1ও কমন ফেক্টৰ আছে আৰু 2 কেইটাও কমন ফেক্টৰ আছে। চ' কথাটো কি হৈছে, more than 1 কমন ফেক্টৰ, আৰু যদি ইটো পেয়াৰ মই চাওঁ, আমাৰ তাত আছিলে 2 আৰু 3 ধৰা, এতিয়া 2 আৰু 3 পেয়াৰত কি আছিল 2 × 1 আৰু 3 × 1, ইয়াত খালি 1টোৱে কমন ফেক্টৰ। চ' এইটো কোপ্ৰাইম হ'ব, কিন্তু ইয়াত 1ও কমন ফেক্টৰ আছে আৰু এটা পেয়াৰ ওলাই গ'ল 2 আৰু 2। চ' more than 1 পেয়াৰ হ'লে কি হ'ব, এইটো কোপ্ৰাইম হৈ নাথাকে, কিন্তু এই যোনটো পেয়াৰ আছে এইটো পেয়াৰ হৈ যাব আমাৰ কোপ্ৰাইম। চ' আমি এইটো ক'ব পাৰোঁ যে যোনবিলাক কোপ্ৰাইমছ থাকে, তোমালোকে এনেকৈ ষ্টাৰ কৰি লিখি ল'ব পাৰা। এই পইণ্টটো মানে লাগিব, এই পইণ্টটো আমাৰ কুৱেশ্যন ছল্ভ কৰোঁতে মানে লাগিব। অ'কে, আৰু আমি কোপ্ৰাইমত মানে কি বুলি ক'ব পাৰোঁ, কোপ্ৰাইম মানে no common factor except 1, 1ৰ বাহিৰে বেলেগ কমন ফেক্টৰ নাথাকে। ইয়াত যেনেকৈ 1এ কমন ফেক্টৰ আছে সেইকাৰণে এইটো কোপ্ৰাইম, কিন্তু ইয়াত 1ও কমন ফেক্টৰ আছে কিন্তু তাৰ বাহিৰেও 2 কমন ফেক্টৰ, সেইকাৰণে এইটো কোপ্ৰাইম নহয়, কিন্তু এইটো কোপ্ৰাইম হয়। চ' আমি কোপ্ৰাইমৰ কথাটো বুজি গ'লোঁ। অ'কে, চ' আমি কি গম পালোঁ যে ৰিয়েল নাম্বাৰ্ছ বুলি কোৱা এটা নাম্বাৰ্ছৰ গেং আছিল, সিহঁতৰ দুটা গ্ৰুপ আছে, এটা হ'ল ৰেচনেল আৰু এটা হ'ল ইৰেচনেল। আৰু আমি এতিয়া ৰেচনেলত পঢ়িলোঁ যে ৰেচনেল নাম্বাৰবিলাকক P/Q ফৰ্মত নিব পাৰে, য'ত P আৰু Q সদায় কোপ্ৰাইমছ হয় আৰু P আৰু Qৰ কমন ফেক্টৰ এটাই থাকে, যোনটো হ'ল 1, আৰু বেলেগ যদি থাকে সেইটো কোপ্ৰাইম নহ'ব। অ'কে, আৰু কথাটো হ'ল আৰু যে Q is not equal to 0, সেইটো কথা আমি মনত ৰাখিলোঁ। অ'কে, এতিয়া আমি এইটো কথা আমি গম পালোঁ। ত' একচুৱেলি মই এই কথাখিনি কিয় পঢ়ালোঁ, আমাৰ যোনটো চেপ্টাৰ 1 আছে, চেপ্টাৰ 1ত এটা টপিক আছে assumption and contradiction. Okay, assumption and contradiction, এই দুটা টপিক আছে আমাৰ, এটা টপিক বুলি ক'ব পাৰি। এই টপিকটোত কি হয়, এটা পইণ্টেই লাগে, এই পইণ্টটো খালি মনত ৰাখিবলৈ আমি যিমানখিনি পঢ়িলোঁ তাৰ পৰা এটা কথা মনত ৰাখিলেই হ'ল যে ৰেচনেল নাম্বাৰ আৰু P/Q ফ্ৰম এই দুটা কোপ্ৰাইম, অনলি 1 কমন ফেক্টৰ, এই কথাখন মনত ৰাখিলেই হ'ল। অ'কে, তেনেকৈ আমি আৰু এটা কথা মনত ৰাখি ল'ব লাগিব। য়েছ, মেথছ মনত ৰাখিব কৈছোঁ, মানে মনতো ৰাখিব লাগিব। অ'কে, মেমৰিও লাগিব অলপ, আকৌ কনচেপ্ট কিছুমান আমি বুজিব লাগিব, দুইটা কামেই লাগে মেথছত, মেমৰিও লাগে, কনচেপ্ট বুজি আকৌ পিছত কুৱেশ্যনছো সলভ কৰিব লাগিব। অ'কে, 3টা কাম হৈ গ'ল। আৰে অ'কে, চ' আমি নেক্সট আৰু এটা পইণ্ট আমি বুজিব লাগিব, মানে প্ৰথম বুজি লওঁ তাৰপিছত মনত ৰাখিম। পিছৰ পইণ্টটো হ'ল কি, সেইটো পইণ্টৰ হ'ল নাম, আমি ইৰেচনেল নাম্বাৰটোতো আমি পঢ়া নাই ন এতিয়াও। ইৰেচনেল নাম্বাৰটো বাৰু আমি পঢ়িম, মেবি অকণমান পঢ়িম, মেবি নপঢ়িলেও হ'ব, নপঢ়াকৈ এইটো চেপ্টাৰ একচুৱেলি হৈ যায়। অ'কে, ইয়াত ৰেচনেল নাম্বাৰটো একচুৱেলি লাগে বেছিকৈ। আৰু এতিয়া বেলেগ এটা পইণ্ট পঢ়োঁ, সেই পইণ্টটো হ'ল কি, এটা সৰু ষ্টেটমেণ্ট এটা আছে, অকণমানি মৰম লগা ষ্টেটমেণ্ট এটা আছে, ষ্টেটমেণ্টটোৰ নাম হ'ল ইউক্লিডছ লেমা। অ'কে, ইউক্লিডছ লেমা, ভাই চাহাব কি নাম দিছে ন, ইউক্লিডছ লেমা। অলৰাইট, ত' মানে নামটো বাৰু বহুত এলিয়েন টাইপ লাগিছে, কিন্তু একো নাই, বহুত শ্বৰ্ট অকণমানি ষ্টেটমেণ্ট এটা, মানে জাষ্ট ষ্টাৰ্ট হ'ব আৰু শেষ হৈ যাব। ষ্টেটমেণ্টটোৱে কৈছে যদি A² ইজ ডিভাইডেড বাই P, তেনেহ'লে A is also divided by P
কি ক'লে একচুৱেলি কি ক'লে তোমাৰ সাপোজ তোমাৰ তাত আছে ধৰা 9 স্কোয়াৰ 9 স্কোয়াৰ ডিভাইডেড বাই 3 ওকে এইটো 9 স্কোয়াৰ কি হয় ভাই 9 স্কোয়াৰ কি হয় মানে স্কোয়াৰ মানে কি অলৰাইট 9 তো ভাই বাংক মাৰোতে গ'ল ন ওকে কৈ দিছো ওকে 9 স্কোয়াৰ মানে কি 9 স্কোয়াৰ মানে হ'ল 9 ইনটু 9 যেতিয়া তুমি স্কোয়াৰ দেখিবা ন সাপোজ ধৰা তোমাৰ আছে 6 স্কোয়াৰ 7 স্কোয়াৰ 8 স্কোয়াৰ 10 স্কোয়াৰ 100 স্কোয়াৰ য'ত স্কোয়াৰ আছে এইবিলাক আমি দুবাৰ পূৰণ কৰি লিখি দিলে হয় 6 ইনটু 6 7 স্কোয়াৰ মানে 7 ইনটু 7 8 স্কোয়াৰ মানে 8 ইনটু 8 100 স্কোয়াৰ মানে হ'ল 100 ইনটু 100 বাছ ইমান কথাই এতিয়া আকৌ আমি বেক আহি যাওঁ আগৰ ষ্টেটমেণ্টলৈ যে আমাৰ তাত যদি 9 স্কোয়াৰ বাই 3 আছে তেনেহ'লে 9 বাই 3 হ'ব মানে কি কৈ আছে এই যোনটো 9 স্কোয়াৰ বাই 3 মানে কি 9 স্কোয়াৰ বাই 3 ইকুৱেল টু 9 ইনটু 9 ডিভাইডেড বাই 3 ওকে চ' এই 3টোৰে 8 to 9ক আমি কাটিলোঁ এনচাৰ কিমান পালোঁ 9 ইনটু 3 মেবি এনচাৰটো ওলাল 27 ওকে মানে আমি গম পালোঁ যে যোনটো 3 আছে 3য়ে 9ক কি কৰিছে ডিভিজিবল গৈছে ওকে ডিভিজিবল যোৱা বুলি কয় মানে 3য়ে 9 স্কোয়াৰটো কি হৈছে ডিভাইড গৈছে ফৰ এক্সাম্পল ধৰা তোমাক এতিয়া মই 3টোক মই তোমাক ধৰা মই 3ৰে 10ক ডিভাইড কৰিব দিছোঁ এতিয়া তুমি এইটোত লিখিলা 3 3 জাৰ 9 এতিয়া 1 এটা থাকি গ'ল কমপ্লিটলি ডিভাইড নগ'ল 1 এটা কি হৈ গ'ল ৰিমাইণ্ডাৰ থাকিলে ওকে চ' এইটো কমপ্লিটলি ডিভিজিবল যোৱা বুলি নকয় এতিয়া মই যদি কওঁ তোমাক 3ৰে 9ক ডিভাইড কৰিলোঁ বা 9 স্কোয়াৰক কৰিলোঁ 9 স্কোয়াৰ মানে কিমান আছিলে 9 ইনটু 9 9 ইনটু 9 মানে হ'ল 81 চ' এইটোক মই যেতিয়া ডিভাইড কৰিলোঁ এইটো 27 আহিল ওকে 81 মাইনাছ 81 এইটো 0 হ'ল এইটো এই এনচাৰটোৰ কথা কৈছোঁ চ' কি হ'ল কমপ্লিটলি ডিভাইড গ'ল ৰিমাইণ্ডাৰ 0 থাকিল চ' য'ত ৰিমাইণ্ডাৰ 0 আছে সেইবিলাকক কমপ্লিটলি ডিভাইড যোৱা বুলি কয় ওকে চ' কথাটো হ'ল যেতিয়া বাছ আমি এইটো বুজিব লাগে যেতিয়া 3ৰে 9 স্কোয়াৰটো কমপ্লিটলি ডিভাইড গৈছে তেনেহ'লে এই ভিতৰত যোনটো 9 আছিল ন এই 9টো এই 9টো কি হ'ব 3ৰে কমপ্লিটলি ডিভাইড যাব আৰু কথাটো হয়ও যে 9 ডিভাইডেড বাই 3 টো 3 ওলায় ওকে মানে 3 ডিভাইডেড বাই 9 মানে 3 3 জাৰ 9 এনচাৰটো হৈ গ'ল 0 চ' কথাটো হয় চ' এই যোনটো ষ্টেটমেণ্টটো এই ষ্টেটমেণ্টটো মানে সদায় মানে ট্ৰু হয় ষ্টেটমেণ্টটো ক'তো ভুল দেখা নাযায় ছাপোজ মই ক'লোঁ 4 স্কোয়াৰ ডিভাইডেড বাই 2 4 স্কোয়াৰটো 2ৰে ডিভিজিবল যায় তেনেহ'লে মই ক'ব পাৰোঁ 4টো 2ৰে ডিভিজিবল যায় আৰু হয়ও 4 ডিভাইড বাই 2টো হয় 2 হয়নে আৰু এইটো হৈ গ'ল তোমাৰ 4 স্কোয়াৰ মানে হ'ল 4 ইনটু 4 16 এনচাৰটো ওলাই যায় 8 ত' এইটো কমপ্লিটলি 2ৰে ডিভাইড গ'ল আৰু এইটো কমপ্লিটলি 2ৰে ডিভাইড গ'ল ওকে আৰু এইটো কথাই জাষ্ট সিমানে যে যদি এ স্কোয়াৰটো পিৰে ডিভাইড যায় তেনেহ'লে এটো কি হ'ব পিৰে ডিভাইড যাব মানে ভিতৰৰ বস্তুটো পিৰে ডিভাইড যাব ওকে চ' আজি ফাৰ্ষ্ট ভিডিঅ' আহিছে অকণ ভিডিঅ'টো অকণমান শ্ল'টো নাথাকিব পাৰে সেইটো কাৰণে মই ক্ষমাই কৰিছোঁ আই এম ৰিয়েলি চৰি মানে লাহে ঠিক হৈ যাব ওকে বহুত দিন মই পঢ়োৱা নাই আজি জাষ্ট কলেজৰ পৰা আহি ষ্টাৰ্ট দিছোঁ ওকে আমি 3টা পইণ্ট পাই গ'লোঁ ওকে পইণ্টবিলাক এনেকৈ মেচ কৰিব লাগে এটা বস্তু পাই গ'লোঁ যে পি বাই কিউ পি আৰু কিউ হয় কো প্ৰাইম মানে ফেক্টৰ 1 থাকে এইটো পইণ্ট মনত ৰাখিব লাগে আৰু কি ইউ স্কোয়াৰটো পি হৈ যায় মানে এ বাই পি হৈ যায় মই লগত ৰিভিজন কৰাই গৈছোঁ যাতে অলপ কমফৰ্টেবল লাগে পঢ়িবলৈ অলৰাইট আৰু এই ভিডিঅ'টো তুমি এটা চিটিঙত শেষ কৰিব নালাগে ওকে যেনেকৈ মন যায় তেনেকৈ কমপ্লিট কৰা 5 মিনিটছ চোৱা 10 মিনিটছ চোৱা লাগিলে ব্ৰেক লৈ আহা আকৌ পঢ়া ওকে এদিনতে খতম কৰি নিজক এডজাষ্ট কৰি ল'ব নালাগে লাহে কৰা ওকে চ' এই দুটা পইণ্ট আমি মনত ৰাখিব লাগিব কি টপিক পঢ়িবৰ কাৰণে assumption and contradiction ওকে এই টপিক দুটা পঢ়িবলৈ আৰু কথাটো হ'ল
এইটো মানে চবতকৈ ইম্পৰ্টেণ্ট টপিক হয়। এজাম্পশ্যন আৰু কণ্ট্ৰডিকশ্যনৰ যোনটো টপিক আছে এইটো চবতকৈ ইম্পৰ্টেণ্ট টপিক। মানে যদি ইয়াৰ পৰা মাৰ্কছ মানে যদি প্ৰশ্ন আহে এইটোৰ পৰা মানে প্ৰশ্ন আহে। অ'কে, মই যেতিয়া দিছোঁ, আমাৰ এডিটাৰে যেতিয়া দিছে, আমি চবেই এনেকুৱা প্ৰশ্ন আমি কৰিছোঁৱে। চ' ইয়াৰ পৰা মানে আহে এই টপিকটোৰ পৰা। কিন্তু এতিয়া কথাটো হ'ল আমি ইমানকণ পঢ়াৰ পিছত মই ভাবিছোঁ যে মই এতিয়া ডাইৰেক্ট মেথছ নপঢ়াওঁ। অ'কে, মেথছৰ কনচেপ্টটো মই বুজাৰ আগতে মই মজা এটা এক্সাম্পল দিব খুজি আছোঁ। অ'কে, সেই এক্সাম্পলটো যদি আমি বুজি যাওঁ ন, আমাৰ যোনটো টপিক আহি আছে সেইটো টপিকটো বুজিবলৈ একদম মানে প্ৰব্লেম নহয়। অ'কে, এক্সাম্পলটো হ'ল এখন এনিমেৰ পৰা লৈছোঁ মই, এনিমে। অ'কে, আৰু সেইখন এনিমে আমি প্ৰবেবলি চাইছোঁ। অ'কে, জেন আলফা পোৱালিকেইটাতো নাজানিব, মেবি তোমালোকতো জেন জিয়ে হ'বা। তোমালোক কিমান জেন জি মই নাজানো, মইতো অলপ বুঢ়াই হৈছোঁ বাৰু। মই কিন্তু ডৰেমন চাইছিলোঁ আগতে। অ'কে, স্পেলিংটো কি হৈছে মই নাজানো, কিন্তু ডৰেমন এখন এনিমে হয়, জাপানত বনাইছে। আই এম এ বিগ এনিমে ফেন, কাৰ্টুন বুলি নক'বা। অ'কে, চ' মই ডৰেমনৰ এটা এক্সাম্পল ল'ম তাৰ পৰা। সেই এক্সাম্পলটো যদি আমি বুজি যাওঁ, আমি চবতকৈ মষ্ট ইম্পৰ্টেণ্ট টপিকটো এই চেপ্টাৰটোৰ আমি বুজি যাম। অ'কে।